আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বাৰাকাতু। এই 7টা বস্তু যদি আমাৰ সকলোৰে ঘৰত থাকে ইনশাআল্লাহ আমাৰ ঘৰত ৰহমত আৰু বৰকত সদায় অটুট থাকিব। এক নম্বৰতে হৈছে কুৰাণ শ্বৰীফ। কুৰাণ শ্বৰীফ আমাৰ ঘৰত থকাৰ লগতে ইয়াক প্ৰত্যেক দিনে তিলাৱত কৰিব লাগে। 2 নম্বৰটো হৈছে কালাজিৰা। কালাজিৰাত আল্লাহে চিফা দিছে, ৰাতিপুৱা খালী পেটত কালাজিৰা খালে বহুত পুৰণি ৰোগো নোহোৱা হয়। 3 নম্বৰ হৈছে জমজমৰ পানী। জমজমৰ পানীটো আল্লাহে চিফা দিছে, গতিকে ঘৰত জমজমৰ পানী ৰখাটো জৰুৰী। 4 নম্বৰ হৈছে খজুৰ। খজুৰ ঘৰত ৰাখিব লাগে, ইয়াৰ ভিতৰত কিন্তু আজোৱা খেজুৰ উত্তম। 5 নম্বৰটো হৈছে চিৰকা বা ভিনেগাৰ। এই ভিনেগাৰো ঘৰত ৰাখিব লাগে। 6 নম্বৰটো হৈছে জেতুনৰ তেল, আৰু এই জেতুনৰ তেল আমি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰোঁ। আমি খোৱা বস্তুটো জৈতুনৰ তেল ব্যৱহাৰ কৰিব পাৰোঁ, আৰু আমি কিছুমান বিষতো আমি জৈতুনৰ তেল দুৱাৰ লগত লগালে আমাৰ বিভিন্ন ৰোগ নিৰাময় হয়। আৰু 7 নম্বৰটো হৈছে মৌজুলতো আল্লাহে চিফা দিছে, বেমাৰৰ চিফা দিছে, গতিকে মৌজুলো আমি ঘৰত ৰাখিব লাগে। এই বস্তুকেইটা, এই 7টা বস্তু আমি ৰাখিলে ইনশাআল্লাহ আমাৰ ঘৰত ৰহমত বৰকত আহি থকাৰ উপৰিও আমাৰ ঘৰখনৰ যি অশান্তি আছে এই অশান্তিবিলাক ইনশাআল্লাহ দূৰ হ'ব।